মই খুব আনন্দিত যে প্ৰথমবাৰ গভৰ্ণমেণ্ট নাৰ্ছিং কলেজৰ যিটো একাডেমিক বিল্ডিং আৰু যিটো হোষ্টেল বিল্ডিং সেইটো ফাউণ্ডেশ্যন কৰিবলৈ পায় আৰু সেইটো বহুত বছৰ মানে এই ইনফ্ৰাষ্ট্ৰাকচাৰটো এনে পৰি আছিলে যিখিনি বিল্ডিং কৰিছিলে যেন হওক আজিৰ দিনত মই যিটো শুনিবলৈ পাইছোঁ যে ফুল ফ্লেজেড নাৰ্ছিং কলেজ হৈ গ'ল খুব আনন্দিত হ'ল মই যে আমি সঁচাকৈ আমি নাৰ্ছিং কলেজৰ কাৰণে সেইটো ফাউণ্ডেশ্যন দিছিলোঁ কিন্তু সময়মতে কাৰ্যকৰী হোৱা নাছিল যেন হওক খুব ভাল লাগিল আৰু মই BTC গভৰ্ণমেণ্টৰ পৰাও এই গভৰ্ণমেণ্ট যিটো নাৰ্ছিং কলেজ ইয়াত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ বা যিখিনি একাডেমিক লাইনত যিখিনি সহায় কৰিব লাগে গোটেই সহায় কৰিম বুলি মই ইঞ্চুৰেঞ্চ দিছোঁ সেইদিনা প্ৰিন্সিপালে মোৰ তাত আহিছিলে চ' ইয়াত ষ্টুডেণ্ট ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে বা যিকোনো মানে কথা সেইটোৱে যে ষ্টুডেণ্টসকলে শিক্ষা লোৱা সময়ত কোনো অভাৱ হ'ব নালাগে আৰু টিচাৰ্ছসকলেও ষ্টুডেণ্টসকলক শিক্ষা দিয়া সময়ত কোনো অভাৱ হ'ব নালাগে এই লাইনত মই কাম কৰিব বিচাৰিছোঁ তো ইয়াত নিশ্চয় বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি একাডেমিক লাইনৰ পৰা আৰম্ভ কৰি মুঠতে বহুত প্ৰব্লেম আছে আৰু এইটো মই চৰকাৰৰ লগত আলোচনা কৰি কিছুমানটো মই সমাধান কৰিব পাৰিব আৰু মই নিজে BTC পৰাও মই সহায় কৰিম বুলি মই কথা দিছোঁ কথা সেইটোৱে 26 BPF আৰু BJPৰ মাজত এইটো চৰকাৰ একেলগে খেলি পেলাই এইকেইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPFে অকলে নিৰ্বাচন খেলিছিল হয় চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি BJPক একেলগে লৈছোঁ BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পীকাৰ সেইটো দিয়া হ'ব মুঠতে আমি আগন্তুক যিটো 2026ৰ যিটো MLA ইলেকশ্যন হ'ব ইয়াত অকল BPF BJP নহয় AGPও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা সেইটোৱে আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব আমি গগৈ যেটো কংগ্ৰেছ গঠন কংগ্ৰেছৰ লগত মিলি কোন তিনি গগৈ সাতাম অপিল এইটো আপাৰ আসামৰ কথাটো মই একো নকম এইটো গোটেই আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব য'ত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব তেতিয়া এইটো কথা স্যার 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামত আমি NOC দিছে বাস